হয় মই বৰ্তমান উপস্থিত আছো ডিমৌ চাৰিআলিৰ একেবাৰে মাজমজিয়াত থকা একমাত্ৰ ডিমৌবাসীৰ যি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা মঞ্চ ডিমৌ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পত আৰু কেমেৰা সহযোগীয়ে দেখুৱাব এটা অত্যাধুনিক এই যি মঞ্চটো তেতিয়াই স্থাপন আজিৰ তাৰিখত এই মঞ্চটোৰ অৱস্থা অতি দুখ লগা কেমেৰা সহযোগীয়ে দেখিছে হৌ সিদিনা আমাৰ চকুৰ আগত এই কাঠ ভাঙি এগৰাকী মহিলা তললৈ সোমাই গৈছিল আৰু সৌভাগ্যক্ৰমে সকলো মানুহ উপস্থিত আছিল বাবে তেখেতক ধৰাধৰি কৰি উলিয়াই তেখেত কিছু পৰিমাণে দুখ পাইছে যদিও কোনো ডাঙৰ সমস্যাৰ সন্মুখীন নহলে কিন্তু এই ঘটনা যে ডাঙৰ ঘটনা এদিন নঘটিব তাৰ কোনো মানে নাই আপুনি যদি মঞ্চখন চাওক এইখন এখন দুৱাৰৰ পাল্লা দি টাপলি মাৰি থৈছে আৰু মই যথেষ্ট দেখুৱাম যিবোৰ চান ইয়াত ডাঙৰ ডাঙৰ অনুষ্ঠান অনুষ্ঠিত হয় ডিমৌৰ এই কাঠৰ তক্তা ইয়াতে কাঠবোৰৰ অৱস্থা একেবাৰে তথৈবচ কোনোবা দিনা যে ইয়াত ডাঙৰ দুৰ্ঘটনা নঘটিব তাৰ কোনো স্থিৰতা নাই চাৰিওফালে একেই অৱস্থা দেখিব মঞ্চৰ কাষৰ যিবোৰ ৰুম আছে য'ত মেকআপ বা তেনেকুৱা ধৰণৰ অনুষ্ঠান কৰা হয় সব কাঠবোৰ একেবাৰে জহি কৰি গৈছে তললৈ ডাঙৰ ডাঙৰ বৃহৎ ফুটা ওলাই গৈছে কিন্তু এই ক'ব লাগিব যে এই ডিমৌ মাজমজিয়াত থকা জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পটো বিভিন্ন সময়ত ইয়াতে বহু টকা আবণ্টন হৈছে কিন্তু ঠিকাদাৰসকলে আচলতে উন্নত মানৰ কাম নকৰাৰ বাবে আজি এই মঞ্চটোৰ অৱস্থা এনে বেয়া অৱস্থাৰ হৈছে আৰু ইয়াত যিসমূহ এচি লাগি আছে ইয়াৰ কিছু কাৰিকৰী বিজুতিৰ বাবে এই এচি সমূহো নচলে আৰু 2023 চনত ডিমৌ পৌৰসভা যেতিয়া গঠন হ'ল তেতিয়াৰ পৰা এই মঞ্চখনৰ দায়িত্ব এই জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পটোৰ দায়িত্ব ডিমৌ পৌৰসভাই হাতলৈ আহে আৰু শেহতীয়াকৈ আমি জানিব পাৰিছোঁ যে ডিমৌ পৌৰসভাই কিছু পৰিকল্পনা কৰিছে এই মঞ্চখন বনাবৰ কাৰণে কেতিয়া হ'ব আমি নাজানো কিন্তু আজিৰ তাৰিখত এই ডিমৌ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পৰ অৱস্থা একেবাৰে শোচনীয় আৰু আমাৰ সৈতে সাংস্কৃতিক জগতৰ সৈতে জড়িত হৈ থকা ডিমৌৰ এজন যুৱক আছে তেখেতৰ পৰা জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় যেতিয়া ডিমৌ ৰাইজে ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান কৰিবলৈ আহে আৰু ইয়াৰ আজিৰ তাৰিখত ইয়াৰ অৱস্থা কেনেকুৱা প্ৰথম কথা হ'ল কি ডিমৌ অঞ্চলৰ একমাত্ৰ এইটো অনুষ্ঠান আৰু যিটো অনুষ্ঠানৰ আশা ভৰসাতে আমি বিভিন্ন সময়ত অনুষ্ঠান ইয়াতে পাতি থাকোঁ আৰু ইয়াৰ বিকল্প নাই তথাপি মানে বিকল্প নাই যদি এনেকুৱা এটা অৱস্থাত আছে বিশেষকৈ মঞ্চখনৰ কাঠসমূহ ইমানেই পচি গৈছে যে বিভিন্ন সময়ত ইয়াতে দুৰ্ঘটনা সংঘটিত হয় আৰু ইয়াৰ যিটো এচি ব্যৱস্থা বা ফেনৰ ব্যৱস্থা সেইটো অতি নিম্নমানৰ আৰু আমি দেখিবলৈ পাইছোঁ যে পৌৰসভাৰ হাতলৈ এই ঘৰটো যোৱাৰ পাছত পৌৰসভাই কেইবাবাৰো মেৰামতিৰ ব্যৱস্থা কৰিছে বা মানে যিবোৰ কাৰেণ্টৰ ব্যৱস্থা ভাল কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু যি প্ৰচেষ্টা সেই প্ৰচেষ্টা কাৰ্যকৰী হৈ উঠা নাই বিভিন্ন কাৰণত তাৰ মূল কাৰণ হিচাপে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ আচলতে দুখ বুলি ভাবোঁ আৰু শেহতীয়াভাৱে পুনৰবাৰ এইটো মেৰামতিৰ কাৰণেও আকৌ এবাৰ ইয়াতে প্ৰস্তাৱ আহিছে খুব সোনকালে এইটো বনোৱা কথা কৈছে আমি বিভিন্ন সময়ত পৌৰসভাৰ লগত আলোচনা কৰি গম পাইছোঁ কিন্তু আমি আশা কৰিম যে এই ঘৰটো আচলতে এই মঞ্চখন মেৰামতি নহয় বিজ্ঞানসন্মতভাৱে সম্পূৰ্ণ নতুনকৈ পুনৰ নিৰ্মাণ কৰিব লাগে কাৰণ এই ঘৰটো এই মঞ্চখন আজিৰ পৰা বহু বছৰ আগতে ৰাইজে মানে এটা পৰিকল্পনা কৰি বনাইছিলে আৰু সেই সময়ত ইমান সা সুবিধা নাছিলে এতিয়া বিজ্ঞানসন্মতভাৱে নতুনকৈ মানে পুনৰ নিৰ্মাণ কৰিলেহে আচলতে এইটো ব্যৱহাৰৰ উপযুক্ত হ'ব হয় ধন্যবাদ জনাইছোঁ আৰু এটা কথাত ক'ব লাগিব যে এই মঞ্চখন যদি কোনো ব্যক্তিয়ে আজিৰ তাৰিখত এটা অনুষ্ঠান পাতিবলৈ অনুমতি লয় ইয়াতে আপুনি হয় এক্সট্ৰা জেনেৰেটৰ বহাব লাগিব আপুনি সাউণ্ড সিস্টেম আনিব লাগিব কিন্তু ইয়াতে সেই সুবিধাসমূহ আছে সাউণ্ড সিস্টেম আছে কিন্তু ইয়াৰ বাবে উপযুক্ত নহয় আৰু এচি আছে বা কাৰেণ্টৰ সুবিধা আছে যদিও সেই পাৱাৰ সাপ্লাই যিমান দিব লাগে সিমান দিব নোৱাৰে যাৰ ফলত মঞ্চখন কেৱল মাত্ৰ মঞ্চখন আছে আৰু মঞ্চখনৰো একেবাৰে অৱস্থা আমি ইতিমধ্যে দেখাইছোঁ আৰু ডিমৌৰবাসী ৰাইজৰ বাবে ই এটা ডাঙৰ সমস্যা যিটো আমি আপোনালোকৰ বাতৰিৰ জৰিয়তে উপস্থাপন কৰিলোঁ আৰু আমি আশাবাদী ডিমৌবাসী ৰাইজ আশাবাদী যাতে খুব সোনকালে এই মঞ্চখন পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ